গুড মৰ্ণিং। এতিয়া বাজিলে সময় 3:15 হৈছে। মই বজাৰলৈ ওলাইছোঁ আৰু বেগ চেগ লৈ লৈছোঁ। বতৰ বহুত বেয়া, হ'লেও নিজৰ কৰ্তব্য কৰিবই লাগিব। এতিয়া গাড়ীখন ষ্টাৰ্ট কৰি লওঁ। বতৰ বেয়া যে চোতালতে গাড়ীখন লাগি ধৰিলে। এনেকুৱা একদম বেয়া হৈ গ'ল চোতালখন। এইফালে একদম মাহঁতে শিলগুটি দি আছে। আমাৰ গাঁৱৰ ভিতৰৰ ৰাস্তাবোৰ বহুত বেয়া হৈছে, দেখিছে নাই? এজাক বৰষুণতে কেনেকুৱা হৈ গৈছে, গোটেই বোকা বোকা। প্ৰথমতে ওলাই আহিছোঁ চোতালখনতে লাগি ধৰে মানে। এতিয়া প্ৰকাশত উঠি দিবি বনাই হাইস্কুলৰ ওচৰত, চলাই দেখিব মন্দিৰ। মেইন কথা কি হ'ল, মোৰ মানে বাৰিষা বতৰ, বজাৰ বুলি ক'লে যেতিয়া আমাৰ ঘৰৰ পৰা পকা ৰাস্তাতে যি 1.5 কিলোমিটাৰ, সেই 1.5 কিলোমিটাৰ মানে কেতিয়া পাওঁ কেতিয়া লাগে। অকল ভগৱানক চিন্তা কৰোঁ যে মোক যেন তেনে পকা ৰাস্তাটো পৰি থাকে। মানে গাড়ী কেতিয়া ক'ত ফচি যায়, কেতিয়া ৰাতিপুৱা আগতেতো AC গাড়ীখন থাকোঁতে কেতিয়া ৰাতি মানে মানুহক 2টা বজাত 1:30 বজাত মানুহ ৰাতিপুৱা উঠাবলগীয়া হয়, বিৰাট কষ্ট। এতিয়া যেনিবা এইখন গাড়ী ল'ব ইমান লাগি নধৰে, পকা ৰাস্তাটো পালেই মোৰ চিন্তাটো দূৰ হয় আৰু। ভি এইবাৰ চাই দিয়া, এয়া মাল খালী কৰি আছে। আমাৰ অভি ওপৰত উঠিলে, আজি মালিক ওপৰত উঠি গ'ল। আজি মালিক ওপৰত উঠিলে যে কি হ'ব? এইফালে আছে আমাৰ দাংবডি, এইফালে আমাৰ বেঙেনা দিছে নাই, কি মজা বেঙেনা আহিছে। ফুলকবি একদম প্ৰথম ছিজনৰ ফুলকবি লিখিয়া। এইফালে আজি নতুন ভাতকেৰেলা আহি গ'ল। এই দিগন্তাই মাল মিলি আছে। দিগন্তাই কওক পঢ়া কি হ'ব আজি? তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ। বাই বাই।